কাতি বিহুৰ পৰম্পৰাগত উৎসৱত কৰঙা গাঁৱৰ মহিলাসকলে ক'লে জুবিন গাৰ্গৰ ন্যায় অবিহনে উকাহৈ ৰ'ব গাঁও আৰু পথাৰ। নিমৌ বিধানসভা সমষ্টিৰ বকতা নেমুগুৰি ১ কৰঙা গাঁৱৰ পথাৰত আজি পালন কৰা হয় কাতি বিহুৰ পৰম্পৰাগত উৎসৱ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত উদযাপন কৰা এই কঙালী বিহু অসমীয়া ধৰ্মীয় বিশ্বাস, পথাৰৰ উৰ্বৰতা আৰু কৃষকৰ আশা আকাংক্ষাৰ প্ৰতীক। আনন্দ আৰু ভোগৰ পৰিৱৰ্তে এই বিহুত প্ৰাৰ্থনা কৰা হয় শস্য সমৃদ্ধিৰ বাবে। কাতি বিহুৰ ৰীতি অনুসৰি পুৱাতে একেলগ হৈ ধান খেতিৰ বতৰা ল'বলৈ আহে কৰঙা গাঁৱৰ মহিলাসকল। বেলি লহিওৱাৰ লগে লগে সজাল ধৰিবলৈ আৰম্ভ কৰা হয় আৰু সন্ধিয়াৰ সময়ত আকাশবন্তি জ্বলাই প্ৰাৰ্থনা জনোৱা হয় যাতে পথাৰৰ কীট পতংগ দূৰ হয়। এই পৰম্পৰাগত দৃশ্যৰ মাজতে মহিলাসকলৰ মুখত উচ্চাৰিত হয় বেদনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় অবিহনে উকাহৈ ৰ'ব আমাৰ গাঁও, আমাৰ পথাৰ। প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ প্ৰতি সন্মান আৰু তেওঁৰ মৃত্যুৰ ন্যায়ৰ দাবী আজিও প্ৰতিধ্বনিত হৈ আহিছে গ্ৰাম্য পথাৰত। ডিমৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কাম বন কৰি আজৰি হৈ আহিছা নেকি? ঘৰ চৰ মচিলা? মচিলো। আমি সদায় এনেকৈ উলহ মালহে কাতি বিহুটো পালন কৰোঁ। এইবাৰ কিন্তু অকণমান দূষিতভাৱেৰে জুবিন গাৰ্গৰ সেই কাৰণে আমি হেৰি কি কয় দুখী অৱস্থাত পতা হৈছে আৰু ইমান ডাঙৰকৈ পালন কৰা হৈছে। আমি সকলোৱে গাঁৱৰ বোৱাৰী জীয়ৰী সৰু ল'ৰা ছোৱালী লগ লাগি আমি ডাঙৰকৈ পাতোঁ, কিন্তু এইবাৰ সেইটো দুখী অৱস্থা হোৱাৰ কাৰণে আমি আজি তুলসী তলত যেনেদৰে চাকি গছ জ্বলি আছে আৰু তেওঁকো আমি আজি তুলসী তলত সকলো অসমবাসী নালাগে, ভাৰতৰ বুলি ক'লেও নহ'ব, পৃথিৱী বুলি ক'ব লাগিব। তেওঁৰ কাৰণে ইমানখিনি চেষ্টা কৰিছে যাতে এইখিনি সুন্যায় পাব লাগে আৰু শাস্তি পাব লাগে আৰু অতি সোনকালে ন্যায় পাব লাগে। প্ৰতি মুহূৰ্ততে আমি চাকি বন্তি লৈ তেওঁক আমি অৰ্পণ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ অসমৰ, ভাৰতৰ, পৃথিৱীৰ এজন এনেকুৱা গণ হিয়াৰ আমঠু শিল্পী, এনেকুৱা সাহসী আৰু সত্যবাদী এজন ব্যক্তি শিল্পী নোহোৱা হৈ যোৱাৰ বাবে আমাৰ গোটেই পৃথিৱীৰ ৰাইজেই দূষিত, কিন্তু আজি বহুত দুখী সকলোৱে কিছুমান নিয়ম পালন কৰিছে। সেইবাবে আমি পৰম্পৰাগত নিয়মটোতো আমি পালন কৰিবই লাগিব, থুলমূল হিচাপে কৰিছোঁ। কাতি বিহু ৰাতিপুৱাই পথাৰ চাই গ'লোহি। তাৰপিছত এতিয়া আমি আমাৰ গাঁওখন মানে বকতা কৰঙা গাঁও, আমি সকলোৱে ৰাতিপুৱা আহিছিলোঁ আৰু তাৰপিছত ওচৰৰ বোৱাৰীখিনি গোটেইখিনি পাতিলোঁ আৰু বোলো পাছবেলা মানে গধূলি টাইমত একেলগতে চাকি এগছ জ্বলামগৈ আৰু তাৰপিছত আমি এতিয়া পথাৰত জ্বলাই নামঘৰটো এগছি চাকি জ্বলাম। সেয়াই আৰু পথাৰ চাবলৈ আহিলোঁ। ধান ভালেই হৈছে বাৰু, অলপ বেয়া হৈছিলে আগত, এতিয়াচোন আজি আহি দেখিছোঁ অলপ ভালেই হৈছে বাৰু। তাকে আমি লগে ভাগে একেলগতে মিলি কামবোৰ কৰোঁ আৰু পিঠা বনাওঁ, খুন্দিলোঁ ৰাতিপুৱাই। তাৰপিছত পথাৰ চালোঁ, পথাৰ চাই এতিয়া চাকি জ্বলাবলৈ আহিছোঁ। আমাৰ মানে এটা চুবুৰীয়ে গোটেই বোৱাৰীকেইজনী লগ লাগি আৰু তুলসী একদম মানে তেওঁৰ ল'ৰা ছোৱালীবোৰ বহুত উৎসাহে আছে, ফূৰ্তিৰে আছে, কেতিয়া শৰাই দিবা মানে এনেকুৱা আগত মচাৰ পৰা তাৰমানে সিহঁতি পুৰা উৎপাত কৰিয়ে আছে। তাৰমানে কেতিয়াকৈ সন্ধিয়া হয়, কেতিয়াকৈ মানে চাকি জ্বলাম, ঘৰে ঘৰে গৈ কেনেকৈ তাৰমানে মাহ প্ৰসাদ দিয়ে নাই, সেইবিলাক খোৱাটোত মানে সিহঁতি পুৰা লাগি আছে আৰু মানে জুবিন দাৰ ন্যায়ক লৈ পেলাই এটা জনজাগৰণৰ সৃষ্টি হৈছে। আপোনালোকে আপোনালোকৰ গাঁৱৰ মহিলাসকলে আজি কি ক'ব এই বিহুত চাকি জ্বলাবলৈ অহাৰ পৰত? আমি মানে তেওঁৰ নামতো চাকি জ্বলাম বুলি ভাবিছোঁ। গধূলি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে জুবিন দাই মানে ন্যায় পাব লাগে আৰু সোনকালে ন্যায়টো পাব লাগে জুবিন দাই, তেতিয়া আমি সকলোৱে সুখী হ'ম। আমিও সেইটোৱে বিচাৰোঁ, কাৰণ আপোনালোকৰ চেনেল কেইটালৈ মোৰ ফালৰ পৰা বহু দুখেৰে হ'লেও শুভেচ্ছা জনাইছোঁ। যিহেতু আমাৰ অসমৰ নালাগে ভাৰততে যিটো পৰিস্থিতি হৈ আছে, বিশেষকৈ আমাৰ গণশিল্পী জুবিন গাৰ্গৰ বিষয়ে, তথাপিতো আমাৰ পৰম্পৰাগত নীতি নিয়ম যেতিয়া আমিতো আমাৰ নিয়মবিলাক পালন কৰিবই লাগিব। সেইবাবে আমি কাতি বিহুৰ কঙালী বিহুটো দুখৰ মাজেৰে আমি নিয়মবোৰ কৰিছোঁ। আগতে আমি যিটো ফূৰ্তিৰ ধৰণে কৰিছিলোঁ, কিন্তু এইবাৰ
সকলো দিশতে আমাৰ বৰ দুখেৰে পালন কৰা হৈছে। ইয়াকেনো কি ক'ম, আমাৰ এটা কাতি বিহু কঙালী, যিহেতু কাতি বিহু কঙালীত আমাৰ প্ৰতিটো বিহুৰ খেতিৰ লগত জড়িত থাকে। এতিয়া আমাৰ পথাৰত আমি ৰুই থৈ গ'লোঁ, যোৱাৰ পিছত আমাৰ কাতি বিহুৰ দিনাখন ৰাতিপুৱাই আমি পথাৰ চাবলৈ আহোঁ, ঘৰ দুৱাৰ মোহাৰি মেলি গধূলি চাকি তাকি জ্বলাই এই পৰম্পৰাগত নিয়মখিনি আমি পালন কৰি আহিছোঁ। গতিকে ৰাতিপুৱা পথাৰ চালোঁ আৰু গধূলি চাকি বন্তি জ্বলাম আৰু তুলসী তলত কণ কণ শিশু কেইটামান লৈ শৰাই এখন দিম। কিয়নো এইবোৰ পৰম্পৰাগত নিয়মবিলাক নকৰিলে আমাৰ আগলৈকে নাথাকিব। কিন্তু আমি এতিয়া যিহেতু এইবিলাক জানো, সৰু সৰু আমাৰ কণ কণ নাতি পুতিসকলক আমি দেখুৱাই থৈ যাব লাগিব, সেইবাবে আমি কৰিছোঁ। কিন্তু যিটো অৱস্থা হৈছিল, বানপানীত বুৰি আছিল, তথাপিতো পথাৰ চাবলৈ গৈ খেতি ভালেই দেখিলোঁ। এতিয়া আমি আদৰিবৰ কাৰণে আজি কাতি বিহুত আমি পথাৰৰ পৰা মানে লখিমীক আদৰি আনিম। আদৰি অনাৰ বাবে আমি তেওঁলোকক এগছি চাকি জ্বলাইছোঁ, যাতে পতানৰ ঠাইত গুটি হৈ লক্ষীয়ে লগ লৈ গৃহস্থৰ ঘৰলৈ যাতে লখিমী আহে।